মই আকৌ এটা বেলেগ নেটৱৰ্কৰ পৰা লাইভ আহিবলগীয়া হৈছে। জিঅ' ইয়াত কাম নাই। আহিবনে মানুহবোৰ আকৌ? নেটৱৰ্ক নাইকিয়া হৈ গৈছিলে, কাটি গ'ল। আৰু এজন আহিলে এতিয়া। এই ৰুমাল পেজলৈ মই মোৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। ৰুমাল পেজৰ যিসকল এডমিন আছে তেওঁলোকলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। পিক্সেল ষ্টুডিঅ' বুলি আৰু এটা ফেচবুক পেজ আছে। সেই পেজটোত আপোনালোকে অসমৰ জলিউড বুলি কৈছে আৰু জলিউড অসমৰ যিকোনো সাংস্কৃতিক খবৰ, শিল্পীৰ মনৰ খবৰ, সাংস্কৃতিক খবৰ আপোনালোকে তাত সেই পেজটোৰ যোগেদি পাব পাৰিব। আছোঁ বা আচ্ছা, আটাই আহিলে আকৌ। পিক্সেল ষ্টুডিঅ'লৈ মোৰ অভিনন্দন। আৰু এটাই অনুৰোধ কৰিছোঁ, সাংস্কৃতিক খা খবৰবোৰ অতি সুন্দৰ শুদ্ধভাৱে স্বাধীনভাৱে নিৰপেক্ষভাৱে আপোনালোকে সেই পেজটোৰ যোগেদি দি যাব। পেজটোৰ এডমিন দুজন হৈছে পাৰ্থপ্ৰতিম শৰ্মা আৰু নীলোৎপল পাটৰ। পাৰ্থই চাই আছে এতিয়া নে? পাৰ্থৰ নামটো মোক এবাৰ ক'বলৈ দিছিলে, মই কৈ দিলোঁ এবাৰ। আৰু পিংকি বৰা বৰগোহাঁই, ভাল। মই মহাৰাণীৰ এটা সংলাপ কওঁ এতিয়া। চবেই যিহেতু সংলাপ ক'বলৈ কৈ আছে, মোৰ খুব ভাল লগা এটা সংলাপ। মহাৰাণী নাটকখনততো চাইছেই চাগে, ইউটিউবত আছেই নাটকখন। বহুত বছৰ হ'ল গৈছে নাটকখন কৰা। নাকান্দিবা দেউতা, গোটেই বিশ্ব ব্ৰহ্মাণ্ড ওলট পালট হৈ যাওক, ঘূৰণীয়া পৃথিৱীখন চেপেটা হৈ যাওক, তথাপি এনে কোনো শক্তি নাই যিয়ে তোমালোকক মোৰ মা দেউতাৰ আসনৰ পৰা নমাব পাৰিব। কিন্তু সেই বুলি নাভাবিবা মই মোৰ কলংকিত অতীতটো কেনেকৈ মই সোধাই এৰিম। মোক কৰা অৱজ্ঞা অৱহেলা প্ৰবঞ্চনাক মই এনেকৈ ৰেহাই দিম। কাউৰী শগুনৰ মুখত মোক পেলাই থৈ যোৱা সেই ভদ্ৰলোকজনক মই এনেকৈ সমাজৰ উচ্চ আসনত বহি থাকিবলৈ দিম? নাই দেউতা, সেয়া কেতিয়াও হ'ব নোৱাৰে। জাবৰৰ তমত যেনেকৈ মোক মৰিবলৈ এৰি থৈ গৈছিল, তাকো চোঁচৰাই আনি এই ডাষ্টবিনটোত পেলাব লাগিব। যি বদনামৰ ভয়ত সি মোক কাউৰী শগুনৰ মুখত পেলাই থৈ গৈছিল, সেই ভয়টোৰে তাৰ সমস্ত সংসাৰখন জ্বলাই ছাই কৰিব লাগিব। বৰ বেছি চিঞৰি চিঞৰি ডাইলগ ক'বলৈ অসুবিধা হৈছে এতিয়া, মানুহে হাঁহিব ওচৰে পাজৰে, চাব ইমান হেৰি ডাইলগ ক'লে। আমাৰ পেজলৈ আনিবনে জুবিন গাৰ্গ? আচ্ছা, বুজি নাপালোঁ। মঞ্জিল কুমাৰ দাসে লিখিলে মাজুলী কেতিয়া আহিব তেতিয়াহ'লে? মাজুলী এইবছৰ গৈছিলোঁ নহয়, ৰাওনাপাৰা, গড়মূৰ, তাতে গৈছিলোঁ। আকৌ যাম থিয়েটাৰৰ কাৰণে। দেৱ গুৰুং, ইউ আৰ কিউট মেম। থেংক ইউ দেৱ, ইউ আৰ অলছ' কিউট। আৰু মূলা কাপোৰ ডাইলগ এটা কওঁ নেকি? প্ৰেৰণাই চাই আছা, আহি গ'ল তাই। প্ৰেৰণা আহি গ'ল, লাইভ আহিলে আহে। প্ৰেৰণা ফুকন, পিন্ধুৱে সুধিছে ফুকন নে? ফুকন। যেতিয়া মূলা গাভৰুৰ কথা কোনোবা এজনে মোক সুধিছিলে, চিন্ময় বৌদ্ধ নম্বৰ দেখিছে। আচ্ছা, মূলা গাভৰু যেতিয়া তুৰ্বক খানে যেতিয়া আহোম সাম্ৰাজ্য দখল কৰিবলৈ আহোঁতে প্ৰথমতে সন্ধিৰ প্ৰস্তাৱ লৈ আহে। সন্ধিৰ প্ৰস্তাৱ লৈ আহোঁতে তুৰ্বক খানে প্ৰথমতে কয় যে গৰমা কুঁৱৰী তেওঁক বিচাৰি আহে। আচলতে তেওঁৰ কাৰণে যুদ্ধখন লাগে। গৰমা কুঁৱৰীক উলিয়াই দিবলৈ মানে তেওঁৰ ওচৰত সমৰ্পণ কৰিবলৈ কয়। আৰু তেতিয়া মূলা গাভৰু, তেওঁৰ স্বামী, তেওঁলোকে কয় যে আহোম সাম্ৰাজ্যক সেইটো কাম কেতিয়াও নকৰে, সন্ধি নকৰে কেতিয়াও। তেতিয়া তুৰ্বক খানে কয় যে তহঁতি জনা নাই, মানে এই অসম ভূমি মই কবৰস্থানলৈ পৰিণত কৰি পেলাম। গোটেই অসম হ'ব নৱাবৰ গোলাম, আৰু তহঁত অসমীয়া হবি নৱাবৰ গোলাম। গোটেই অসম ভূমি কবৰস্থান কৰি পেলাম, লাজ বিচাৰি হাহাকাৰ কৰিব লাগিব, তেনেকৈ ঢেৰ দমচম দিয়ে। আৰু তেতিয়া মূলা গাভৰুৱে কয়
আপোনাৰ প্ৰিয় উপন্যাস কি মোৰ উপন্যাস মোৰ বৰদোৱানীখন বৰ ভাল লাগে অষ্টৰাগ মোৰ এখন খুব ভাল লগা উপন্যাস আৰু এতিয়া মই নাংফাখন পঢ়ি আছোঁ সেইখনো বৰ বহুত দিনৰ পৰা পঢ়ি আছোঁ বেছি শেষেই হোৱা নাই সেইখনো বৰ ভাল লাগিছে পঢ়ি মোলাগভুৰে কয় স্বদেশ আৰু স্বজাতিৰ গোলামী কৰাৰ বাদে স্বদেশ আৰু স্বজাতিৰ গোলামী কৰাৰ বাদে আন কাৰোৰে ওচৰত মূৰ তল কৰিব নজনা জাতিটোৱে হৈছে অসমীয়া তই নাজানো সেই যুদ্ধত আমাৰ আগতে ভালকৈ জানি থ এটা মাত্ৰ চিঞৰত দেশ ৰক্ষাৰ যুদ্ধত জঁপিয়াই পৰিব পৰা মানুহখিনিয়ে হৈছে অসমীয়া দেশৰকে তেজৰ নৈ বোৱাই শত্ৰুক বহাই লৈ যাব পৰা জাতিটোৱে হৈছে অসমীয়া যিকোনো পৰাক্ৰমী শত্ৰুকে ৰণাংগনৰ পৰা পলোৱাৰ বাট পাহৰাই পেলাব পৰা জাতিটোৱে হৈছে অসমীয়া তত অস্ত্ৰ ভাণ্ডাৰত যিমান অস্ত্ৰ আছে উলিয়াই লৈ আহ যিমান ৰণুৱা ঘোঁৰা আছে চেকুৰাই লৈ আহ যুদ্ধভূমিক দুৰ্বল জ্ঞান কৰি শত্ৰুক কচু কটা নিদিয়াকৈ থকাৰ নিয়ম এই অসমীয়া জাতিৰ নাই ৰুমাল লাইব্ৰেৰী লিখিছে থেংক ইউ ছ' মাছ ওৱান্স এগেইন এণ্ড আপোনাৰ অভিনয় জীৱনৰ বাবে বহু বহু শুভকামনা থাকিল থেংক ইউ কেৰেলাৰ পৰা চাই আছে ইংলিছ বুলি কোনোবা এজনে ফুল এনজয় কৰি আছে লাভ ইউ এণ্ড লাভ ইউ থেংক ইউ অসমীয়া জাতি সঁচাকৈ বৰ শক্তিশালী জাতি এটা আৰু অসমীয়া মানুহৰ সকলো দিশৰ পৰাই আচলতে আৱেগপ্ৰৱণ জাতি যদিও শক্তিশালী এটা জাতি গতিকে প্ৰতিজন মানুহে মই নিজে অসমীয়া হৈ খুব গৌৰৱ অনুভৱ কৰোঁ মই সীমান্ত সৰণি আছে বা আপোনাৰ ভালনে ভাল মোৰ সীমান্তৰ আপোনাৰ ভালনে অহিয়া আহা গান এটা গাম আমি গান গাবলৈ ৰিকুৱেষ্ট কৰিছে মোক বাৰু ছিংগাৰ বনাই দিলে লাইভত চবেই গৈ গান গাই মানুহজনী ওচৰতে কিতাপ পঢ়ি আছে এইফালে চবেই নিজৰ নিজৰ কামত ব্যস্ত যোৱাবাৰ ঝাৰুগুৰিত লগ পাইছিলোঁ আপোনাক জোনমণি আমি কি গান গাম ক আমি এতিয়া গান এটা গাম দেই দুজনীয়ে গান এটা গাই পিনে আমি সংলাপ কম আকৌ কোন গাবা এইটো গাবা নেকি কোনে আহিব বুলি কোনে বিস্তীৰ্ণ পাৰে গাম আমি মোৰ ছোৱালীয়ে তাই যেতিয়া প্ৰথম ঠুনুক ঠানাককৈ মাত ফুটিছে আৰু তেতিয়া তাই প্ৰথম কোনোবাই ঢেৰ কমেণ্ট লিখিছে মই আপোনাক চুপাৰতে লগ পাইছিলোঁ বা জুবিন দাদাৰ গানটো জুবিন দাই বৰ বেছি ভাল গান গায় জুবিনৰ গানবোৰ মই গাবলৈ হ'লে গানবোৰ বেসুৰা হৈ যাবগৈ মই ইমান ভাল গান নাগাওঁ মই অনুভৱ কৰোঁ গান শুনি খুব ভাল পাওঁ কিন্তু ইমান ওপৰ স্কেলত নাযায়গৈ এইবোৰ টোন কি এইবোৰ স্কেল সেইটো নোচোৱেগৈ এনেই কিবা কিবি অলপ গাবলৈ চেষ্টা কৰোঁ আৰু মোৰ ভাল লগা মোৰ অল টাইম ফেভৰেট গানবোৰ হৈছে ভূপেনদাৰ গান মই খুব ভাল পাওঁ ভূপেনদাৰ গান শুনি আমাৰ গোটেই পৰিয়ালটোৱে ভাল পায় মোৰ তাকে কৈছিলোঁ ছোৱালীয়ে ফোন এটা আহি গৈছিলে কাটি দিছোঁ ছোৱালী প্ৰথম মাত নুফুটোকে তেতিয়া বিস্তীৰ্ণ পাৰটো গাইছিলোঁ প্ৰথমতে তেতিয়া তাই নেটটো বৰ শ্ল' দেই তেতিয়া তাই বিস্তীৰ্ণ পাৰটো গাইছিলে কিয় নাই সেয়া তাই ট্ৰাই কৰিছে বা কিটিক কাট আপ কৰি পেলাই আৰু আপোনালোকে কমেণ্টবোৰকে অলপ পঢ়ি লওঁ দেৰিকৈ হেল্ল' হেপ্পী ৰঙালী বিহুৰ ওলগ জনালোঁ সংলাপ পাগলীখনৰ সংলাপ মনত নাই এতিয়া মই মাৰ ছোৱালী সংলাপ এটা মোৰ ভাল লাগে সংলাপটো তাই গানটো উলিয়াই লয় মানে কবিতা চৌধুৰী যিজনী পুলিচজনী আছিলে তাই যেতিয়া তাই জানে যে তাই মাক এইখন পৃথিৱীত নাই কিন্তু আচলতে আছে ইজনী ভনীয়েকৰ লগত থাকে
যেতিয়া মাক সহ্যগত হৈ থাকে বিচনাত একেবাৰে শেষ নিশ্বাসৰ লগত যুঁজি থাকে তেতিয়া তাই অদ্ভুত কিবা এটা অশান্তি অনুভৱ কৰে মনৰ ভিতৰত তেতিয়া তাই এগৰাকী ছাবৰ্ডিনেট অফিচাৰক তাই যিহেতু DSP এগৰাকী তাই মানে তেতিয়া কৈ থাকে নাজানো বেদান্ত আজি হঠাৎ কিয় মনটো ইমান বেয়া লাগিছে কিবা যেন সাংঘাতিক অশান্তিত ভুগি আছো মই নাজানো কিহে মোক ইমান অশান্তি দিছে কিহে মোক ইমান মানসিক কষ্ট দিছে আৰু দেখাততো মোৰ একোৱে কষ্ট নাই চোৱা কি নাই মোৰ এটা ভাল চাকৰি এখন সুন্দৰ ঘৰ সুনাম গ্লেমাৰ সকলো আছে সকলো কিন্তু কেতিয়াবা এনেকুৱা লাগে যেন মোৰ একোৱেই নাই কেতিয়াবা এনেকুৱা লাগে যেন মোৰ চাৰিওফালে অলেখ ঘটনা ঘটি আছে অলেখ অথচ মই যেন একো গমেই পোৱা নাই মোৰ মূৰৰ প্ৰতি যেন এজাক প্ৰচণ্ড ধুমুহা পাৰ হৈ গৈছে অথচ মই যেন একো গমেই পোৱা নাই কোনোবা যেন চিৰদিনলৈ মোৰ পৰা হেৰাই যাবলৈ ওলাইছে অথচ মই যেন একো গমেই পোৱা নাই আৰে কিমান দিন কিমান বাৰ চিঞৰি ভগৱানক কৈছো তোমাৰ লকাপত তুমি কাক বন্দী কৰি থৈছা ভগৱান লকাপ খুলি দিয়া আৰে এবাৰতো তেওঁক মোৰ চকুৰ আগলৈ আহিবলৈ দিয়া আৰে এবাৰতো চাবলৈ দিয়া কোনে ইমান দিনে মোৰ পৰা এনেকে পলাই ফুৰিছে সঁচাই কৈছো আজি কিবা মোৰ খুব অস্থিৰ যেন লাগিছে কিবা দেখোন হাওকে চিঞৰি মোৰ কান্দিবলৈ মন গৈছে মোক জন্ম দিয়ে বিদায় লোৱা সেই মাজনীৰ কোচাত উঠিবলৈ মন গৈছে তেওঁক যেন পুনৰ টানি আনিম মোৰ কাষলৈ আৰু মই সুধিম ইমান বেয়াকৈ তুমি মোক কিয় এনেকৈ এৰি থৈ গুচি গলা মা কিয় এনেকুৱা ধৰণৰ সংলাপ আছিলে পিছত তাই গম পাইগে যে তাই মাক সেইখিনি সময়তে ঢুকাই পালি ওলাইছিলে কিন্তু মানে স্ক্ৰীনশ্বট মাৰি থৈ গ'ল নহয় ওলাইছিলে বাট হেৰি হৈ গ'ল হেং মাৰে নিজে হেৰি হৈ গ'ল এবাৰ ওলাইছিলে তোমাৰ মোবাইলটো নাই হেৰা পাপা মোবাইল গানেটি গোৱানা গানেটি গোৱানা মা হাত বোলাই দিয়ানা মা সপোন হেৰালে কিনিবা বিচাৰি আনি দিয়ানা মই শুব পৰা নাই মা বুকুখন বিষাইছে মা মই বেয়া গান গাওঁ ময়ূৰী থেংক ইউ ময়ূৰী লকডাউন কেনেকুৱা গ'ল লকডাউনটো আটাইৰে কাৰণে লকডাউন বন্দিত্বৰ নিচিনা হৈছে কিন্তু যি মানুহ নিজৰ কামত ব্যস্ত হৈ থাকে সেইখিনি মানুহৰ কাৰণে ভাল আৰু মই ভাবোঁ এটা ভাল সময় আমাক দিছে পৰিয়ালৰ লগত কটাবৰ কাৰণে নিজৰ কামবোৰ নিজে কৰাৰ কিছুমান মানসিকতা দিছে যিহেতু আমি সদায় নিৰ্ভৰশীল হৈ থাকোঁ চাগে প্ৰতিজন মানুহে নিৰ্ভৰশীল হৈ থাকোঁ আজিকালি সময় যিহেতু নাই আমাৰ হাতত গতিকে এতিয়াৰ সময়খিনিত আমাৰ নিজৰ কামবোৰ নিজে কৰাৰ তাকো তাগিদাত পৰি আমি প্ৰথমতে কৰিছিলোঁ এতিয়া লাহে সকলোৰে চাগে ভাল লগা হৈছে নিজৰ কামবোৰ নিজে কৰি আৰু আত্মনিৰ্ভৰশীল হৈ থকাৰ এখন মজা ক'তো নাই কিন্তু মই খুব ইণ্ডিপেণ্ডেণ্ট এগৰাকী মানুহ মই চব কাম নিজে কৰোঁ নিজৰ কাম আৰু গান শুনিব ভাল গান শুনো নিজৰ এনেই খাই বৈ শুই নাথাকিব মানুহবোৰ ব্যস্ত হৈ থাকিব নিজক যিকোনো কামত ব্যস্ত কৰি ৰাখিব আৰু ব্যস্ত হ'বৰ কাৰণে বেলেগ ডাঙৰ কাম নালাগে সৰু কামবোৰত আমি ব্যস্ত হৈ থাকিব পাৰোঁ দিনটোৰ চব সময়তে নিজক মবিলাইজ কৰি ৰাখিব আৰু তেতিয়া মানুহৰ নিগেটিভিটিবোৰ নাহে বেয়া চিন্তাবোৰ নাহিব ধনাত্মক হৈ থাকিব পাৰিব যদি ব্যস্ত হৈ থাকে আমি এটা গান এটা গাম দেই বৃষ্টিৰ নপাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালৈ বোৱা
কিয় বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালৈ তুমি বুঢ়ালৈ বোৱা কিয় নৈতিকতাৰ স্খলন দেখিও মানৱতাৰ পতন দেখিও নিৰ্লজ্জ অলস ভাৱে বোৱা কিয় জ্ঞানবিহীন নিৰক্ষৰৰ জ্ঞানবিহীন নিৰক্ষৰৰ খাদ্যবিহীন নাগৰিকৰ নেতৃবিহীনতাত নিমাত কিয় সহস্ৰ বাৰিষাৰ উন্মাদনাৰ অভিজ্ঞতাৰে পংগু মানৱত জগাই সবল সংগ্ৰামী আৰু অগ্ৰগামী কৰি নোতোলা কিয় ব্যক্তি যদি ব্যক্তি কেন্দ্ৰিক সমষ্টি যদি ব্যক্তিত্ব ৰহিত তেনে শিথিল সমাজক নাভাঙা কিয় তুমি যদি ব্ৰহ্মাৰ পুত্ৰ সেই পিতৃত্ব তেনে নাম মাত্ৰ নহলে প্ৰেৰণা নিদিয়া কিয় উন্মত্ত ধৰাৰে কুৰুক্ষেত্ৰৰে সৰসজ্জাতে আলিংগন কৰা বেছি নোৱাৰো দে গাব ইমান ওপৰত গাব নোৱাৰো ও গংগা বৈ বৈ চোখেৰ নপাৰৰে আকাৰ শুনেও শব্দে নীৰৱে ও গঙ্গা তো ও গঙ্গা বৈছ কেন মাজতে বহুত ওপৰলৈ যায় ইমান ওপৰলৈ টানিব নোৱাৰো এনে অকমান দিছপুৰৰ সেই সংলাপ মনত নাই চবেই গান গাবলৈ অনুৰোধ কৰিছে গান আৰু এটা গান এটা ভাল গান এটা আছে লিখি থোৱা আছে গান বেছি ওপৰত টনা গান গাব নোৱাৰো ইমান গান গোৱা মানুহ আমি অকমান ৰস দিছো আপোনালোকক অলপ বিখুৰা চিখুৰা গায়ো হাঁহিব পাৰিব অকমান তেতিয়া বেলেগ এটা গান গাম দেই আমি এইটো হেৰি কৰি দিয়া মানুহজনে ইফালৰ পৰা গানবোৰ শুনাই শুনাই আছে গাব কাৰণে কোনে আজি আবেলি মৰম দিলেহি তুলি এই বেলুনে ৰঙা বেলুনে দূৰণিৰ মেঘলৈ আকাশৰ বুকুলৈ তেনে বেলুনত উঠি জোনলৈ ওলোৱা জোনৰে পিঠিতে তবলা বজোৱা বাৰু যাম এতিয়া পিকনিক খাম এতিয়া তোমাৰে বেলুনটি ডাঙৰকৈ সজোৱা নামি আহিবা কেনেকৈ পেৰাটেং মনত পৰিলে ঘৰলৈ এই মাটিয়ে টানি আনিব মায়া জড়িয়ে আকৌ মাতিব বাছ এয়া আৰু আজি আমি কথা পাতিম এতিয়া এইবোলে বজাই দিলে গান মই আচৰিত হৈ গৈছিলো কি হ'ল আচৰিত বা কি হ'ল প্ৰস্তুতি বাৰ মতে প্ৰেম মানে কি প্ৰেম হৈছে এটা ইনস্পিৰেশ্যন সাংঘাতিক ইনস্পিৰেশ্যন প্ৰেম হৈছে নিজক ভাল পোৱাৰ এটা উদাহৰণ প্ৰেম হৈছে প্ৰকৃতিৰ প্ৰতি নিজৰ আসক্তি প্ৰেম হৈছে বতাহ প্ৰেম হৈছে সুগন্ধি প্ৰেম হৈছে অনুভৱ প্ৰেম হৈছে আকাশ বতাহ পক্ষী পক্ষীৰ মান প্ৰেম হেনো এনেকুৱাই হৃদয় খুলি আৱৰণ জোৰাই হিৰুদাৰ কবিতা প্ৰেম হেনো এনেকুৱাই হৃদয় খুলি আৱৰণ জোৰাই আৰু
প্ৰেম শাশ্বত প্ৰেমৰ কথা সকলোৱে মানে বুলি ভাবে আৰু কিন্তু মোৰ মতে প্ৰেম হৈছে নিজক ভাল পোৱাৰ এটা প্ৰথা প্ৰেম নিজক ভাল পোৱা এটা অনুভূতি আৰু যেতিয়া নিজক ভাল পাওঁ পৃথিৱীখন যেতিয়া ভাল লাগে নিজক ভাল পালে সকলো ভাল লাগে আৰু সেইকাৰণে চবেই নিজক ভাল পাবলৈ শিকক আমি একক অনন্য সকলোৱে প্ৰতিজন মানুহ একক অনন্য ঈশ্বৰে তেনেকেই সৃষ্টি কৰিছে সকলোকে নিজক ভাল পাওক দেখিব সব ভাল লাগি যাব ঘৰলৈ যাব কেৰেলাত আছে বহুত মিছ কৰিছোঁ আপোনালোক আপোনাৰ এতিয়া মই বহুত মানুহ তেনেকৈ আবদ্ধ হৈ আছে আজি আমিও যোৱাকালি ইয়ালৈ আহিছোঁ প্ৰায় 1-1.5 মাহৰ পিছত পৰিয়ালটো একেলগে আছোঁহি বহুত মানুহৰ বিজয়া শৰ্মা মায়ে চাই আছে এতিয়া বহুত মানুহৰ যথেষ্ট অসুবিধা হৈছে এইখিনি সময়ত লকডাউনৰ কাৰণে ঘূৰ্ণিঝড়ৰ ঘৰলৈ আহিব পৰা নাই কিন্তু য'তে আছে ছেফ হৈ থাকক যিখিনি নিয়ম নীতি আছে সেইখিনি পালন কৰি চলক কাৰণ এইখিনি সময়ত দেখুওৱা আমাৰ ধৈৰ্যখিনি আমাক অনাগত দিনত সহায় কৰিবগৈ গতিকে গোটেই বিশ্বই মহামাৰীটোৰ বিৰুদ্ধে যুদ্ধ কৰি আছে আমি এটাই নিজৰ নিজৰ স্থানত থাকি আমি যুদ্ধ কৰি আছোঁ গতিকে নিয়ম নীতিবোৰ পালন কৰি চলক অসমত এতিয়া অকণমান শিথিল হৈছে লকডাউন তথাপিতো কিছু নিয়ম নীতি আছে সেইখিনি নিয়ম নীতি কিন্তু পালন কৰিবলৈ নাপাহৰিব আপোনালোকে কোনেও মোৰ অনুৰোধ মোৰ লগৰ ডাইলগটো মই ক'লোঁ অলৰেডি মন্টু কুমাৰ ডেকাৰ এক্টিং ইজ হাৰ্ট টাচিং থেংক ইউ ছ' মাছ মোৰ আছে কিছুমান নাটক কিছুমান পুৰণা নাটক মই দিব পৰা নাই মই কৰি আছোঁ এতিয়া দিবলৈ চেষ্টা কৰি আছোঁ এই বছৰ নাটকখন মই অৱশ্যে দিয়া নাই বহুত হেপী হৈছোঁ থেংক ইউ পক্ষীৰাণী প্ৰেম ইমান টান টান গান মই নোৱাৰোঁ গাব সাজিদুৰে কৈছে কবি শকতিকাৰ মুঠতে মই কথা কোৱা মানুহে মই গান এনেইহে গাওঁ মাজে মাজে অকণমান গুণগুণাই থাকোঁ সুৰ হয় লয় প্ৰলয় হয় তাল বেতাল হয় গান গালে তাৰ মাজতো কিন্তু গান গাবলৈ চেষ্টা কৰোঁ গান শুনি ভাল পাওঁ আৰু গান গাব সুৰ চুৰ নাথাকিলেও মানুহে একদম যিমান পাৰে সিমান গান গাবলৈ চেষ্টা কৰিব লাগে মই গাওঁ মই এনেই মাজে মাজে গুণগুণাই থাকোঁ कहीं दूर जब दिन ढल जाए सांझ की दुल्हन बदन चुराए चुपके से आए मेरे ख्यालों के आंगन में कोई सपनों के दीप जलाए कहीं दूर जब दिन ढल जाए सांझ की दुल्हन बदन चुराए चुपके से आए ना 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 जब हुई बोझल सांसें भर आए बैठे बैठे ना 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 मचल के प्यार से चल के बोलो से कोई वो शब्द ना 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 दीप जलाए कहीं दूर जब दिन ढल जाए অৰুণাচলৰ পৰা চাই আছে দিছপুৰৰ হাঁহিটো দিছপুৰৰ হাঁহি মাত্ৰ কেইদিনমান আগতে দিছোঁ ইউটিউবত চাই ল'ব মুখস্থ নাই ডাইলগ জোন প্ৰাহাৰ্ট প্ৰচলিত আপোনাক মই বহুত বেছি ভাল পাওঁ তোক মই বেয়া পাওঁ তোৰ নামটো নকওঁ তোৰ স্পেচিয়েল নামটো নকওঁ আপোনাক লগ লগ পাই থাকোঁ কিন্তু জোন মইতো বহুত 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 ভাল পাওঁ ছোৱালী বহুত ডাঙৰ হ'ল ছোৱালী মোৰ মোটামুটি ডাঙৰেই হ'ল যথেষ্ট গান এটি গাওক जब कोई बात बिगड़ जाए जब कोई मुश्किल पर जाए तुम देना साथ मेरा ओ हम नवा न कोई है
न कोई था जिंदगी में तुम्हारे सिवा तुम देना साथ मेरा ओ हमनवा ना रा रा 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 वफादारी की वो कसमें निभाएंगे हम तुम रस्में দেখে নৰ বহুত পলে যায় বেছি উপাসনা কথাবোৰ সাহস পাওঁ উপাসনা চিধা চিধা মানুহৰ চিধা কথা তুমি নাইট কৈছা মই হাঁহি থাকিব পৰা নাই দেই প্ৰেৰণা বা